আৰু আমি ইতিমধ্যে যেহেতু জনাইছো ONGCৰ ৰিগ নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হৈছিল SK পেট্ৰছ আৰু সেই SK পেট্ৰছৰ গুণ্ডাগিৰিৰ এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। লাকুৱাৰ এটা ব্যক্তিগত খণ্ডৰ ৰিগত আৰক্ষীক প্ৰহাৰ কৰিছিল SK পেট্ৰছৰ কৰ্মচাৰীয়ে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰক্ষীক প্ৰহাৰ কৰা সেই দৃশ্য। আমি দৃশ্য দেখুৱাইছো এয়া SK পেট্ৰছৰ কৰ্মচাৰী কিদৰে চলিছে গুণ্ডাগিৰি। আৰক্ষীক কেৰেপ নকৰে এই সকল কৰ্মচাৰীয়ে এনেদৰে শিলগুটি নিক্ষেপ কৰিছে SK পেট্ৰছৰ কৰ্মচাৰীয়ে। SK পেট্ৰছৰ কৰ্মচাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে অসম আৰক্ষীৰ জোৱান। ব্যক্তিগত খণ্ডৰ তেল খনন কোম্পানী SK পেট্ৰছ শেহতীয়াকৈ যেহেতু ভটিয়াপাৰ বাৰিচুকৰ ৰিগটোৰ দায়িত্বটো আছিল SK পেট্ৰছ। SK পেট্ৰছৰ দায়িত্ব থকা ৰিগটোত কি ঘটিছিল সেয়া সকলোৱে জানে। আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ আপাৰ আছাম ব্যুৰ চিফ ভাস্কৰজ্যোতি দাসৰ সৈতে। ভাস্কৰজ্যোতি দাস, আপোনাৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'ত সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিছে কিদৰে SK পেট্ৰছে গুণ্ডাগিৰি পুহি ৰাখিছে আৰু অসম আৰক্ষীকো এক প্ৰকাৰ কেৰেপ নকৰে এই সকল গুণ্ডাই। ভাস্কৰ বনশ্মী চাওক, আচলতে SK পেট্ৰছ যিটো বিতৰ্কিত এটা তৈল খনন এটা কোম্পানী হয় আৰু সেই কোম্পানীটোৱে কেনেধৰণৰ কৰ্মচাৰীলৈ তেওঁলোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ কিছুমান কাম তেওঁলোকে সম্পাদন কৰি আহিছে সেয়া এই যিটো ভিডিঅ' ভাইৰেল হৈছে, সেই ভাইৰেল হোৱা ভিডিঅ'টো দেখিলে আপুনি অনুমান কৰিব পাৰিব। যিহেতু এটা যথেষ্ট এইবিলাক চেঞ্চিটিভ জোন হয়, চেঞ্চিটিভ তেওঁলোকৰ কাম, কাৰণ আপুনি দেখিছে অকণমান ভুলৰ কাৰণে শিৱসাগৰ ভটিয়াপাৰ হাবিচুকত কি এক পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া সকলোৰে মনত আছে। আজি কেইটামান দিনৰ পূৰ্বলৈকে 16টা দিনে অহৰহ ভূগৰ্ভৰ পৰা আচলতে প্ৰাকৃতিক গেছ নিৰ্গত হৈ আছিল, ব্ল' আউট হৈছিল আৰু যিটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমেৰিকাৰ পৰা 5 বিশেষজ্ঞ আহিবলগীয়া হৈছিল। কাৰ ভুল? SK পেট্ৰছৰ ভুল। আৰু SK পেট্ৰছৰ ভুলতকৈ আচলতে মাৰাত্মক ভুলটো হৈছে ONGC কিহৰ বেচিছত এই ৰিগটোৰ ONGC হয়, এই অইল ফিল্ডখনৰ ONGC হয়। ONGC কিহৰ বেচিছত এনেধৰণৰ SK পেট্ৰছৰ নিচিনা কোম্পানীক কিয় তেওঁলোকে এই ৰিগবিলাক পৰিচালনাৰ দায়িত্ব দিয়ে? আপুনি চাওক, মই পুনৰবাৰ কৈছো, 2জন আগ্নেয়াস্ত্ৰ লৈ আছে, আগ্নেয়াস্ত্ৰ লৈ থকা 2জন আৰক্ষী বিষয়ালৈ কেৰেপ কৰা নাই। এই যিজন জীৱন বৰুৱা, তেওঁৰ নামটো আমাৰ ওচৰত আহি পৰিছে, এখন ফটোগ্ৰাফ আহি পৰিছে। সেই জীৱন বৰুৱা নামৰ যিজন কৰ্মচাৰী, সেই কৰ্মচাৰীজনে আমি জানিব পৰা মতে তেওঁ মানসিক ভাৰসাম্যহীন এজন মানুহ, লগতে তেওঁ সুৰামত্ত অৱস্থাত আচলতে সেই সময়ত আছিল, যি সময়ত ONGC এজন বিষয়াই সেই ৰিগটো ইনস্পেকশ্যনৰ কাৰণে আহিছিল। আৰু ইনস্পেকশ্যনলৈ অহাৰ সময়ত ONGC বিষয়াজনে সেই বিষয়াজনৰ সন্দৰ্ভত বিষয়াজনৰ যিহেতু গতিবিধিবিলাক অস্বাভাৱিক আছিল, তেওঁৰ সম্পৰ্কত বিষয়াজনে সুধিছিল যে এই বিষয়াজনৰ কি কৰ্মচাৰীজনৰ কি হৈছে, কি নাই হোৱা। সেই ONGC কৰ্মচাৰীজনে সোধাক লৈ আচলতে তেওঁ ফায়াৰ হৈ গ'ল, তেওঁ আচলতে সৰ্গগ্ৰস্ত হ'ল। কিয় সুধিব? আৰু তেওঁ যিহেতু মই কৈছোৱে তেওঁ মানসিক ভাৰসাম্যহীন এজন ব্যক্তিৰ লগতে তেওঁ নিচাসক্ত অৱস্থাত আছিল বুলি কৈছে। তাৰ পিছতে ONGC বিষয়াজনৰ ওপৰত আচলতে তেওঁ সৰ্গগ্ৰস্ত হয়। ONGC বিষয়াজনে সেই ভিডিঅ'টো এতিয়ালৈকে আমাৰ পৰা আহি পোৱা নাই। ONGC বিষয়াজনৰ ওপৰত যেতিয়া সৰ্গগ্ৰস্ত হৈ পৰি এটা আচলতে বেলেগ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, তেতিয়াই ONGCয়ে আচলতে আৰক্ষীক খবৰ দিছিল। আৰক্ষীক খবৰ দিয়াৰ পিছতে এই আৰক্ষী লোক 2জন আহি তাত ঘটনাস্থলীত উপস্থিত, আৰক্ষী দলত আহি উপস্থিত হৈছিল। আৰু আৰক্ষী দলটো উপস্থিত হোৱাৰ পিছতো কিন্তু সেই যিজন জীৱন বৰুৱা নামৰ যিজন কৰ্মচাৰী, সেই কৰ্মচাৰীজনে কেৰেপ কৰা নাছিল। কেৰেপ নকৰি আৰক্ষী বিষয়া 2জনক আচলতে লগত খণ্ডযুদ্ধত লিপ্ত হৈছিল। আৰক্ষী বিষয়া 2জনৰ যিকেইটা আচলতে SLR হৈ আছে, সেই SLR কেইটা তেওঁলোক কাঢ়ি আনিবলৈ বিচাৰিছিল। তাৰপিছত বাধা দিছিল। বাধা দিয়াৰ পিছতে তেওঁ কিছু আঁতৰলৈ গৈ সেই যিটো ৰিগ, সেই ৰিগত শিল পৰি আছিল আৰু সেই শিলবিলাক লৈ এই আৰক্ষী বিষয়া 2জনলৈ, আৰক্ষী যিজন আচলতে তাত জোৱান আছিল, সেই জোৱান 2জনলৈ লক্ষ্য কৰি তেওঁ দলিয়াইছিল। আৰু এজন আৰক্ষী জোৱান সেই তেওঁৰ দলিওৱা শিলগুটি লাগি আচলতে তেওঁ দেখিছে আপুনি কেনেধৰণে মূৰটো ফাটি গৈছে, মূৰত ৰক্তক্ষৰণ হৈছে। তাৰপিছতো কিন্তু আনজন আৰক্ষী বিষয়াই ইতিমধ্যে তেওঁৰ যিটো হাতত থকা যিটো SLR সেইটো চাৰ্জ কৰি তেওঁক গুলিয়াব লৈছে। তাৰপিছতো কিন্তু সেই ব্যক্তিজনে ইজন আৰক্ষীজনক এৰি দিয়া নাই আৰু গোটেই ৰিগটোত থকা আন কৰ্মচাৰীসকলে আচলতে সেই কৰ্মচাৰীজনক আঁতৰাই নিবলৈও তেওঁ সক্ষম নাই। গতিকে কেনেধৰণৰ এজন মানসিক স্থিতিৰ ব্যক্তি হ'ব? আৰু এনেধৰণৰ মানসিক স্থিতি থকা ব্যক্তি বা এনেধৰণৰ আচলতে তেওঁ নিচাসক্ত অৱস্থাত থকা বা মই পুনৰ কৈছো মেণ্টেলি ইনবেলেঞ্চ কিছুমান মানুহক লৈ আচলতে এই SK পেট্ৰছ নামৰ যিটো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান, যিটো শ্ৰীকৃষ্ণ আগলা নামৰ এজন ঠিকাদাৰ, এজন বিতৰ্কিত ব্যৱসায়ী, যুগ ধৰি তেওঁ আচলতে এনেধৰণৰ কাম কাজ কৰি আহিছে, তেওঁলোকে চলাই আহিছে। গতিকে এনেধৰণৰ কৰ্মচাৰীৰ পৰা যে দুৰ্ঘটনা হোৱাটো নিশ্চিত, তাৰ প্ৰমাণ মই পুনৰ কৈছো শিৱসাগৰ ভটিয়াপাৰ যিটো হাবিচুকৰ যিটো ৰিগটোৰ যিটো ঘটনা, সেইটো ঘটনা আমি কৈছো। যদি এনেধৰণৰ কৰ্মচাৰীয়ে যদি ৰিগটোত কাম কৰি থাকে, ইয়াৰ আগতো SK পেট্ৰছৰ গেলেকীত এটা তেওঁলোকৰ ৰিগ আছিল, তাত আচলতে অগ্নিকাণ্ড সূত্ৰপাত হৈ এজন কৰ্মচাৰীৰ মৃত্যু হৈছিল। গতিকে এনেধৰণৰ কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হয় এনেবোৰ ৰিগ, আৰু তাৰ চাক্ষুক প্ৰমাণ হৈছে এই ভটিয়াপাৰ হাবিচুকৰ যিটো ঘটনা। লগতে এইটো যিটো লাকুৱাস্থিত যিটো ৰিগ, সেই যিটো ৰিগত এজন কৰ্মচাৰী আচলতে আপুনি চাওক কেনেকুৱা ধৰণৰ আচলতে তেওঁ
কৰ্মকাণ্ড বা তেওঁ যিটো ধৰণৰ আচলতে এটিটিউড বা তেওঁ যিবিলাক এটা পৰিস্থিতি সৃষ্টি কৰিলে সেই পৰিস্থিতিটো চব প্ৰথমতে এইজন হৈছে ব্যক্তি মই পুনৰ কৈছো জীৱন বৰুৱা তেওঁৰ নামটো আমাৰ আহি পৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ হৈছে জীৱন বৰুৱাক ইতিমধ্যে লাকুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল জীৱন বৰুৱা এইজন হৈছে সেইজন ব্যক্তি যিজন ব্যক্তি এছকে পেট্ৰছৰ এজন কৰ্মচাৰী আছিল আৰু সেই কৰ্মচাৰীজনে প্ৰথম এজন ONGC বিষয়াক তেওঁ আচলতে তেওঁক লক্ষ্য কৰি লৈছিল ONGC বিষয়াৰ ওপৰত আক্ৰমণ কৰিছিল তাৰপিছতে ONGC বিষয়া এজনৰ ONGC বিষয়াজনে আৰক্ষীক জনাইছিল আৰু ONGC বিষয়াজনে আৰক্ষীক জনাৰ পিছত সেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল আৰু আৰক্ষী উপস্থিত হোৱাৰ পিছত আৰক্ষীকো আচলতে এই যিজন ব্যক্তি জীৱন বৰুৱা তেওঁ নিজকে জীৱন বৰুৱা বুলি কৈছে জীৱন বৰুৱাই আচলতে তেওঁ আক্ৰমণ লক্ষ্য কৰি লৈছিল গতিকে এইজন হৈছে সেই জীৱন বৰুৱা তেওঁক ইতিমধ্যে লাকুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি ইতিমধ্যে আমাৰ এই খবৰ পৰিছে মই পুনৰবাৰ সেই ভিডিঅ'ত লৈ গৈছো ইয়াত প্ৰথম দুখটো হৈছে ONGCয়ে কিয় এনেকুৱা ধৰণৰ অনভিজ্ঞ কোম্পানী কিয় তেওঁলোকে ৰিগ পৰিচালনাৰ দায়িত্ব দিয়ে ONGCয়ে কিয় তেওঁলোকে যিবিলাক নৰ্মছ এটা যেতিয়া ৰিগৰ দায়িত্ব এটা ব্যক্তিগত খণ্ডত তৈল পৰিচালনক দিব লগা হয় আজিকালি দিয়ে কিয় তেওঁলোকে যিখিনি মিনিমাম তেওঁলোকৰ হিষ্ট্ৰীটো নাচায় কিয় যে এই কোম্পানীটোৱে বিগত সময়ত তেওঁলোকে কেনেধৰণৰ কাম কৰিছে বা তেওঁলোকৰ বিৰুদ্ধে কিবা অভিযোগ আছে নেকি সেই বিষয়বস্তু বা তেওঁলোকৰ যিবিলাক কোম্পানীৰ যিবিলাক কৰ্মচাৰী আছে যিবিলাক বিষয় আছে সেই কৰ্মচাৰীবিলাক কিমান অভিজ্ঞতাপুষ্ট সেই বিষয়বস্তুবিলাক নোচোৱাকৈ কিয় ONGC এনেধৰণৰ বিতৰ্কিত কিছুমান তৈল প্ৰতিষ্ঠানক কিয় আচলতে তেওঁলোকে কাম দিয়ে সেয়াও কিন্তু ৰাইজে প্ৰশ্ন কৰিছে মই পুনৰবাৰ কৈছো এছকে পেট্ৰছৰ এইটোৱে প্ৰথম ঘটনা নহয় এছকে পেট্ৰছৰ যদি আপুনি ইতিহাস খুচৰিবলৈ যায় এছকে পেট্ৰছৰ অধীনত থকা ৰিগত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ তাত কৰ্মচাৰীৰ মৃত্যু হৈছে লগতে আপুনি মই ভটিয়াপাৰ ৰিগটোৰ কথা ক'লো ভটিয়াপাৰ বাৰিচুকৰ ৰিগত কি অৱস্থা সৃষ্টি হৈছিল সেয়া সকলোৰে মনত আছে তাৰ দুদিনৰ পিছতে আচলতে লাকুৱাস্থিত ৰিগত কি এজন বিষয়া এছকে পেট্ৰছৰ কৰ্মৰত এজন কৰ্মচাৰীৰ কাৰণে কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আপোনালোকে দেখিবলৈ পাইছে গতিকে এনেধৰণৰ কিছুমান কৰ্মচাৰী লৈ এছকে পেট্ৰছ চলি আছে তাৰপিছতো কিন্তু এছকে পেট্ৰছৰ তেওঁলোকে ঠিকা দিয়ে থাকে ONGCয়ে গতিকে ONGC আৰু যে এছকে পেট্ৰছৰ মাজত এটা মিলি ভকত আছে তেওঁলোকৰ কিয় বুজাবুজি আছে গোপন বুজাবুজি আছে সেয়া কিন্তু এইবিলাক ঘটনাৰ পৰাই আচলতে নিশ্চিত হয় বনাশ্ৰী মই পুনৰ কৈছো এছকে পেট্ৰছ এটা বিতৰ্কিত প্ৰতিষ্ঠান তৈল প্ৰতিষ্ঠান তেওঁলোকে ONGC কিছুমান উচ্চপদস্থ বিষয়ৰ লগত তেওঁলোকৰ এটা উঠা বহা আছে তাৰ ভিতৰত অন্যতম হৈছে যিজন CMD অৰুণ কুমাৰ সিং মই পুনৰবাৰ কৈছো এটা অনাঅসমীয়া স্থিতি লোৱা এজন CMD যিজন CMDয়ে আছাম এছেটটোক ইয়াৰ পৰা সমুলঞ্চে ধ্বংস কৰি ইয়াৰ পৰা আচলতে আছাম এছেটটো উইড্ৰ কৰা এটা পৰিকল্পনা কৰিছে লগতে যিজন মই পুনৰবাৰ কৈছো যিজন ডাইৰেক্টৰ আছে মনীষ পাটিল এইবিলাক হৈছে অনাঅসমীয়া ব্যৱসায়ীসকলে এই যিজন শ্ৰীকৃষ্ণ গলা তেওঁ এজন অনাঅসমীয়া ব্যৱসায়ী যিজন ব্যৱসায়ীৰ লগত হয়তো তেওঁলোকৰ গোপন মিতিয়ালি আছে কাৰণ যদি নাথাকিলে তেতিয়াহ'লে কিয় এনেধৰণৰ অনভিজ্ঞ আচলতে তৈল প্ৰতিষ্ঠানক কিয় তেওঁলোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ কাম যত চেঞ্চিটিভ এইবিলাক কাম হয় কাৰণ এটা অঞ্চলৰ গোটেই নিৰাপত্তাৰ কথাটো জড়িত হৈ থাকে এজন কৰ্মচাৰী ভুলৰ কাৰণে কি অৱস্থা হৈছে মই পুনৰবাৰ কৈছো ভটিয়াপাৰ বাৰিচুকৰ ৰিগটোৰ কি অৱস্থা হৈছে সকলো মনত আছে গতিকে এনেধৰণৰ কৰ্মচাৰী যদি পৰিচালিত হয় এছকে পেট্ৰছ তেতিয়াহ'লে এনেধৰণৰ বিপদ হোৱাটো নিশ্চিত মই পুনৰবাৰ কৈছো আজি প্ৰায় 1 বছৰমানৰ আগত গেলেকীত এই এছকে পেট্ৰছৰ দ্বাৰা পৰিচালিত ONGC এটা ৰিগ আছিল য'ত নেকি জুই লাগিছিল অগ্নিকাণ্ড সূত্ৰপাত হৈ এজন শ্ৰমিকৰ মৃত্যু হৈছিল তেতিয়াও কিন্তু সেই শ্ৰমিকজনৰ পৰিয়ালে অভিযোগ কৰা মতে এছকে পেট্ৰছৰ ফালৰ পৰা কোনো ধৰণৰ সেই শ্ৰমিকজনক ক্ষতিপূৰণ দিয়া নাছিল সেই কথাত ইতিমধ্যে কৈছে গতিকে বিতৰ্কৰ পিছত বিতৰ্কই নেৰা এই ধৰণৰ যিবিলাক এছকে পেট্ৰছৰ নিচিনা বিশেষকৈ শিৱসাগৰত এছকে পেট্ৰছৰ যিটো আচলতে তেওঁলোকৰ স্থিতি বা এছকে পেট্ৰছৰ বিগত সময়ত যিবিলাক তেওঁলোকে বিতৰ্কিতমূলক আচলতে কাম কৰি আহিছে তেওঁলোকে যিবিলাক কৰ্মকাণ্ডৰ দ্বাৰা আচলতে সদায় বিতৰ্ক তেওঁলোক থাকে তেনে এটা কোম্পানীক ONGCয়ে বাৰে বাৰে এইবিলাক ৰিগৰ ঠিকা কিয় বা ৰিগ পৰিচালনাৰ দায়িত্ব কিয় দিয়ে সেয়া কিন্তু অতি আচলতে তাৎপৰ্যপূৰ্ণ কথা মই পুনৰবাৰ কৈছো লাকুৱাত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এজন এছকে পেট্ৰছৰ কৰ্মচাৰী যিজনৰ নাম জীৱন বৰুৱাই প্ৰথম অৱস্থাত সেই ৰিগটোলৈ সেইদিনাখন আজি কালিৰ কথা তালৈ ONGC এজন বিষয়া আহিছিল সেই ৰিগটো ইনস্পেকশ্যনৰ কাৰণে ইনস্পেকশ্যনলৈ অহাৰ সময়তে সেই যিজন জীৱন বৰুৱা তেওঁ সুৰাপ্ত অৱস্থাত আছিল আৰু তেওঁ মানসিক ভাৰসাম্যহীন এজন ব্যক্তি তেওঁৰ গতিবিধিবিলাক অস্বাভাৱিক থকাৰ কাৰণে সেই বিষয়ে ONGC বিষয়াজনে বাকী কৰ্মচাৰীসকলক সুধিছিল যে এই মানুহজন কিয় এনেকে আছে আৰু সেই কথাতে ক্ষুণ্ণ হৈ সেই ONGC বিষয়াজনৰ ওপৰত জঁপিয়াই পৰিছিল আৰু জঁপিয়াই পৰাৰ লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিছিল আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী ঘটনাস্থলীত আহি উপস্থিত হোৱাৰ পাছতো আচলতে সেই যিজন জীৱন বৰুৱাই কেনেদৰে আৰক্ষী বিষয়াজনক পেপেৰি পাতি ধৰিছে সেয়া আচলতে ভিজুৱেলত আপুনি স্পষ্টকৈ দেখিছে হাতত মৰণাস্ত্ৰলৈ থকা আৰক্ষী বিষয়াক এৰেষ্ট কৰা নাই গতিকে কেনেধৰণৰ মানসিকতাৰ ব্যক্তি হ'ব আৰু এই মানসিকতাৰ ব্যক্তি বা এনেধৰণৰ ব্যক্তিকে আচলতে নিয়োজিত কৰি দিছে এছকে পেট্ৰছে আৰু এছকে পেট্ৰছৰ যিবিলাক খুব চেঞ্চিটিভ জোন মই পুনৰবাৰ কৈছো অকণমান সামান্য এটা যদি ভুল হয় এই ৰিগবিলাকত তেতিয়াহ'লে সেই ৰিগটোতো শেষ হ'বই লগতে ওচৰ এটা সাংঘাতিক ধৰণৰ এটা প্ৰভাৱ পৰে আৰু মই সেই প্ৰভাৱবিলাক কেনেধৰণৰ পৰে সেয়া আমি সময়ে দেখুৱাই আহিছো আৰু এইবিলাক কামৰ কাৰণে এইবিলাক কৰ্মচাৰীৰ কাৰণে আচলতে এনেধৰণৰ যে ঘটনা সংঘটিত হয় সেয়া নিশ্চিত আৰু সেয়া আমি প্ৰমাণ সহকাৰে দিছো তাৰপিছতো কিয় ONGC যিগৰাকী আচলতে
CMD আছে অৰুণ কুমাৰ সিং বা যিগৰাকী ডাইৰেক্টৰ ইচ্ছা আছে মনীষ পাটিল, তেওঁলোকে কিয় এনেধৰণৰ আচলতে ব্যক্তিগত খণ্ড প্ৰতিষ্ঠানক কিয় এনেধৰণৰ ৰিক পৰিচালনাৰ দায়িত্ব দিয়ে সেয়া কিন্তু অবুজঘাতৰ। আমি পুনৰবাৰ কৈছো এই SK পেট্ৰলৰ স্বত্বাধিকাৰীজন হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। তেওঁ এজন বিতৰ্কিত ইয়াত আচলতে ব্যৱসায়ী হয়, যি যুগ ধৰি অসমত থাকি তেওঁলোকে ইয়াত এনেধৰণৰ কামবিলাক অইলৰ ঠিকাই হওক বা বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে, কিন্তু তেওঁ সদায় কামবিলাক এনেধৰণৰ হয়। তেওঁ সদায় বিতৰ্কিত কামৰ কাৰণে তেওঁ বিখ্যাত। এই যিজন শ্ৰীকৃষ্ণ আগৰৱালা, সেই শ্ৰীকৃষ্ণ আগৰৱালাকে আচলতে ONGC তেওঁক অগাধ দিজা পাই দিয়ে, এনেধৰণৰ ৰিক পৰিচালনাৰ দায়িত্ব দিয়ে, এনেধৰণৰ আচলতে কাম কাজবিলাক ONGC দিয়ে। কিহৰ কাৰণে দিয়ে? ONGC এই কামবিলাক দিয়াৰ আগতে সেই SK পেট্ৰছ বা এনেধৰণৰ যিবিলাক কোম্পানী, সেই কোম্পানীবিলাক তেওঁলোকে যিবিলাক নৰ্মছ ফুলফিল কৰিব লাগে, যিবিলাক নৰ্মছ থাকিব লাগে, সেই নৰ্মছখিনি তেওঁলোকে আছে নাই বা তেওঁলোকৰ হিষ্ট্ৰী, তেওঁলোকে কাম কাজবিলাক পূৰ্বতে কি কাম কাজ কৰিছে, তেওঁলোকে কিবা বিতৰ্কমূলক কাম কাজ বা তেওঁলোকে কিবা ভুল কাম কৰিছিলে নেকি, সেইবিলাকত বেছ কৰি আচলতে এনেধৰণৰ ৰিগৰ পৰিচালনাৰ দায়িত্ব দিব লাগে। কিন্তু তাৰ পৰিৱৰ্তে কিয় বাৰে তেওঁলোকে বিতৰ্কত থাকিও বাৰে ভুল কৰি থাকিও বাৰে আচলতে তেওঁলোকৰ ৰিগত মানুহৰ প্ৰাণহানি হোৱাৰ পিছতো কিয় এনেধৰণৰ আচলতে কোম্পানীক, এনেধৰণৰ বিতৰ্কিত ব্যক্তিগত খণ্ডৰ কোম্পানীক কিয় এনেধৰণৰ ৰিগ পৰিচালনাৰ দায়িত্ব দিয়ে ONGC, সেয়া কিন্তু ৰাইজক আচলতে উত্তৰ দিব লাগিব। মই পুনৰবাৰ কৈছো ONGC যিগৰাকী CMD আছে অৰুণ কুমাৰ সিং আৰু যিগৰাকী ডাইৰেক্টৰ ইচ্ছা আছে মনীষ পাটিল, তেওঁলোক দুগৰাকী সম্পূৰ্ণ অসমীয়া বিৰোধী, তেওঁলোকৰ এটা মনৰ স্থিতি আছে। তেওঁলোকে যাৰ কাৰণে মই পুনৰবাৰ কৈছো যে অসমৰ পৰা অসম এছেটটো লৈ যোৱাৰ কাৰণে তেওঁলোকে এটা চক্ৰান্ত কৰিছে দিল্লীত বহি দেৰাদন বহি। তাৰ প্ৰথম পদক্ষেপ হিচাপে ইয়াৰ পৰা প্ৰায় 1800-2000 অসমীয়া কৰ্মচাৰী ইয়াৰ পৰা ONGC নিশ্চয়কৈ ভাস্কৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে।